সেৱা জনাইছোঁ আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই সিদ্ধ মুৰ্গী মাংসৰ জোল বনাব ওলাইছোঁ। তাৰ বাবে এয়া সিদ্ধ কৰিবৰ কাৰণে লোকেল মুৰ্গী অলপমান লৈ লৈছোঁ। এতিয়া আলু আৰু পিঁয়াজ অলপমান কাটি লৈছোঁ, চব পিচ পিচকৈ কাটি ল'লোঁ সুন্দৰকৈ। এতিয়া বাতি এটা পাতি দিলোঁ। যিহেতু মাংস, আদা নহৰু আৰু কেঁচা জলকীয়া বটি লৈছোঁ, তাতে নিমখ দিছোঁ, হালধি দিছোঁ, জিৰা গুড়ি দিলোঁ, হালধি দিলোঁ, তাৰপিছতে এয়া অলপমান ইলাচি গুড়ি দিলোঁ, এয়া ৰঙা জলকীয়া গুড়ি অলপ দিলোঁ, এয়া জালুকৰ গুড়ি অলপ দিলোঁ, দি পেলাই এতিয়া অলপমান মিঠাতেল দিছোঁ, দি পেলাই এতিয়া এইখিনি সুন্দৰকৈ পেষ্ট কৰি ল'ম। মাংস বনালে যিহেতু মছলা লাগিবই নহয় জানো, মছলাকণ নহ'লেনো মাংস খাব কেনেকৈ। গতিকে ধৰক মছলাখিনি মই এনেকৈ বনাই ল'লোঁ। এতিয়া কেৰাহীটো পাতিলোঁ, গেছটো জ্বলাই, তাতে অকণমান কমকৈ দিছোঁ, তেল অকণমান দি দিছোঁ, তাতে পিঁয়াজ দিছোঁ। সকলোৱে খাব পাৰিব, বইল যিহেতু সিদ্ধ, গতিকে ধৰক ৰোগীয়া নিৰোগীয়া সকলোৱে খাব পৰাকৈ মই বনাওঁ। নিজে খাই থাকোঁ এনেকৈ বনাই, লোকেল মুৰ্গী আনিলে এনেকৈ খাওঁ। গতিকে আপোনালোকলৈও এই ৰেচিপিটো মই আগবঢ়াইছোঁ। আপোনালোকে চাব মোৰ ভিডিঅ'বিলাকত প্ৰায়বিলাকেই মই সকলোৱে খাব পৰাকৈ বহুত ৰেচিপি দি থাকোঁ। গতিকে আপোনালোকে চালে দেখা পাব। ইয়াতে মই এয়া আলু দিলোঁ, এয়া দি পেলাই এইখিনিতে সুন্দৰকৈ লৰাম। আপোনালোক যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়া প্লিজ ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন আৰু লাইকছ কমেণ্টছ কৰিব। এতিয়া মছলাখিনিত অকণমান পানী দি লৈছোঁ, ঘুটি লৈছোঁ, এই পেলাই মছলাখিনি ইয়াতে ঢালি দিলোঁ। বিশেষ ভজা নাই, পিঁয়াজখিনি মন কৰিছেনে, আলুখিনি অকণমান এনেই লৰাই দিছোঁ কেৱল জুই তাপত দি, মছলাখিনিও তাতে পেলাই দিছোঁ। ৰঙীন বা কালাৰ কৰিব বিচৰা নাই, যিহেতু আজিকালি মানুহৰ বেমাৰ আজাৰবিলাক বহুত নহয় জানো, আৰু লোকেল মুৰ্গীটো সাধাৰণতে ৰোগী সকলক বইল কৰি খাবলৈ ডক্তৰেতো প্ৰেছক্ৰাইব কৰে। গতিকে ধৰক ইয়াতে বহুত হেৰি হয়। এয়া চাওক, পিঁয়াজখিনি আৰু হেৰিখিনি অকণমান লৰাই বগৰাই ভাজি লৈছোঁ। এয়া চাওক, এটা অতি সুন্দৰ ৰেচিপি, খাবলৈও বহুত ভাল হয়। তাতে এতিয়া গৰম পানী কৰি থৈছিলোঁ, গৰম পানী অলপমান জোখমতে মই দি আছোঁ। এয়া চাওক, এইখিনি পানীখিনি জোখমতে দিলোঁ। এতিয়ালৈকে কিন্তু মাংসৰ কথাই অহা নাই, এতিয়া কেৱল পানীখিনি উতলিবলৈ দিম অখনটো। এয়া চাওক, ইতিমধ্যে উতলিছে। উতলাৰ লগে লগে মই এতিয়া এয়া চাওক, এয়া মাংসখিনি ইয়াতে পেলাই দিলোঁ, মাংস কেইচকল পেলাই দিলোঁ, কেৱল পেলাই দিছোঁ, কাটি লোৱা মাংস কেইচকল কেৱল পেলাই দিছোঁ, দিয়া সুন্দৰকৈ লৰাইছোঁ। বৰ সুন্দৰ হয় খাবলৈ, বৰ সুন্দৰ হয় আৰু বহুত এনাৰ্জি, বহুত হেল্ডি হয়। এতিয়া চাওক, অকণমান সিজি গৈ হৈছেগৈ এক প্ৰকাৰ, কেৱল পানীটো খোহাই দিছোঁ আৰু বেলেগ কথা একো নাই। এয়া চাওক সুন্দৰকৈ হৈ গৈছে। আৰু স্কিপ কৰিব লগা হয়, দীঘল হ'লে আপোনালোকে চাবলৈ অসুবিধা পাব নহয়, সেইকাৰণে অলপ মাজে মাজে স্কিপ কৰিব লগা হৈছে। এয়া চাওক সুন্দৰকৈ ৰেচিপিটো প্ৰস্তুত হৈ গ'ল। এটা অতি সুন্দৰ ৰেচিপি, গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো পঢ়িলে শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।